নমস্কাৰ বন্ধু বান্ধৱীসকল। মই বেটিহঁতক স্কুল থৈ আহি কাপোৰ সলোৱাই নাই, একেবাৰে ৰন্ধা বঢ়াত লাগি গ'লোঁ। ঘৰত মিস্ত্ৰী আছে, সেয়েহে বোলো ফটাফট ভাতখিনি বনাই লওঁ। এইফালে ভাত বনাই আছোঁ, এইফালে আকৌ চব্জি কাটি আছোঁ। এনেকৈ আৰু কাপোৰ সলাব টাইম নাই, আকৌ যাবই লাগিব। এইফালে মই লেচেৰা আৰু আলু ভাজি লৈছোঁ, লেচেৰা আলু ভাজি বনাইছোঁ। আৰু এইফালে দাইল আৰু এইফালে চাহৰ কাৰণে চচপেনখন বহাই দিছোঁ। পানী উতলি আছে। মোৰ চাহ ৰেডি হৈ গ'ল। আজি চাহ ভুজিয়াৰে দিলোঁ। ৰুটি বনাই থাকিব যিহেতু সময় নাই, আকৌ স্কুল যাব লাগিব। এইফালে চাহ দি আকৌ মই পটলখিনি ভাজি ল'লোঁ। পটল ভাজি বনাইছোঁ। আকৌ হ'লেই বেটিক আনিব যাব। আমাৰ ৰাস্তা চাওকচোন কি অৱস্থা। ৰাস্তা চাওক। মোৰ বাচন্তিখনেই আমাৰ ঘৰৰ ওচৰতে থৈ দিছিলোঁ, ওচৰৰ ঘৰ এটাত। ৰাস্তা, এইখন মোৰ বাচন্তিখন এওঁলোকৰ তাতে থৈ দিছিলোঁ। ঘৰত নিব যিহেতু অসুবিধা। বলক এতিয়া বেটিক আনিব যাওঁ, পিছত লগ পাই আছোঁ। বেটিক ল'লোঁ, এতিয়া বলক ঘৰত যাওঁ। আহি পায়ে বেটিয়ে আঙুৰ খায়। আঙুৰ ধুই দি আছোঁ, বেটিয়ে খাই লয়। তাই নিজেও ধুই আছে, নিজে ধুই খাব। আৰু এইফালে বেটিয়ে আঙুৰ খাই আছে। আঙুৰ খোৱা এতিয়া আকৌ বেঙেনা কাটি থৈছিলোঁ, এইখিনি ফ্ৰাই কৰিব লাগে। বেচন আৰু বেঙেনা ফ্ৰাই কৰিম। বেঙেনা, এইফালে আকৌ কেৰাহীখন বহাই তেল গৰম হ'ব দিছোঁ। এনেকৈ আজি দুপৰীয়া সাজটো আমাৰ ৰেডি হৈ গ'ল। দুপৰীয়াৰ থালখন আমাৰ ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে জনাব। আজি নিৰামিষ থালি, যিহেতু মঙলবাৰ, আজি আমি নিৰামিষ খাওঁ। আজিলৈ বাই। ভাল লাগিলে লাইক কৰিব।